হয়, ইতিমধ্যে আমি বিহালী সমষ্টিৰ অন্তৰ্গত তেজপুৰ ERC চকু চিকিৎসালয়ৰ তৰফৰ পৰা মই তেখেতসকলৰ লগত সহযোগ কৰি বিহালী সমষ্টিৰ প্ৰায়সমূহ অঞ্চলতে আমি এই শিবিৰ প্ৰাথমিক চিকিৎসা শিবিৰ আয়োজন কৰি আহিছোঁ। সেই মৰ্মে আজি আমি বটিয়ামাৰী গাঁওৰক্ষী বাহিনীৰ সহযোগত বিশেষকৈ পংকজ পোখৰেল ডাঙৰীয়াই আমাক সহযোগ কৰিছে আৰু ইয়াৰ ৰাইজে সহযোগ কৰিছে আৰু তেখেতসকলৰ সৌজন্যত আজি আমি বটিয়ামাৰীৰ এই ভানু ৰংগমঞ্চত তেজপুৰ ERC চকু চিকিৎসালয়ৰ চকু চিকিৎসক টীমৰ জৰিয়তে আজি আমি প্ৰাথমিক চিকিৎসা শিবিৰ এটা আয়োজন কৰিছোঁ। এই শিবিৰৰ পৰা এই অঞ্চলৰ ৰাইজ যথেষ্ট উপকৃত হ'ব, কিয়নো আজিকালি প্ৰায় দেখা যায় চকুৰ সমস্যা। গতিকে তেজপুৰ এই চিকিৎসালয়ৰ তৰফৰ পৰা উন্নত মানৰ 250 টকাৰ পৰা পাৱাৰ চাই চশমা প্ৰদান কৰা হয় আৰু প্ৰয়োজন সাপেক্ষে দৰৱ পাতি দিয়া হয়। আৰু ইতিমধ্যে এই অঞ্চলৰ ৰাইজে প্ৰায়সমূহে অপাৰেশ্যনো কৰিছে আৰু এই চিকিৎসালয়ৰ তৰফৰ পৰা বৰ্তমান বিনামূলীয়াকৈ অপাৰেশ্যনৰ ব্যৱস্থাও কৰা হৈছে। যিসকলৰ অপাৰেশ্যন কৰিবলগীয়া হয় তেখেতসকলে তাত গৈ থকা মেলাৰ ব্যৱস্থা কৰিব পাৰিব আৰু যাতায়াতীয় ব্যৱস্থা পাব। গতিকে যিসকলৰ অপাৰেশ্যনো কৰিবলগীয়া আছে তেখেতসকলে এই সুবিধা ল'ব পাৰিব। আজি ইয়াতে এই শিবিৰটি আয়োজন কৰাত আমাক বটিয়ামাৰীৰ যি গাঁওৰক্ষী বাহিনীৰ টীম আছে তেখেতসকলে আমাক যি সহায় সহযোগিতা আগবঢ়ালে তেখেতসকললৈ মই এই চেগতে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ৰাইজে এই চকু চিকিৎসা শিবিৰটিৰ পৰা উপকৃত হ'ব বুলি মই আশা কৰিছোঁ। ধন্যবাদ। ৰাইজৰ যথেষ্ট সহায় পাইছোঁ আমি। ইতিমধ্যে 80-90 জনমান আহিছে। গতিকে আমি 2 বজালৈকে ইয়াত আমি ব্যৱস্থা ৰখা হৈছে। খুব সম্ভৱ 200 মান মানুহ ইয়াতে আজি হ'ব পাৰে। অনাগত সময়ত বিহালীত অনুষ্ঠিত কৰিব থাকিব নেকি? অনাগত সময়ত আমি প্ৰায় অঞ্চলৰ লগত আমি যোগাযোগ আমাৰ লগত কৰি আছে। আমি সেই মৰ্মে আমি দিয়াৰ ব্যৱস্থা কৰিম। ইতিমধ্যে আমি তেলেঙনীয়া, বিহমাৰী, বেদেতি, চন্দামাৰী এইসমূহ অঞ্চলত দিয়া হৈ গৈছে। আজি ইয়াত দিছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত আমি বাকী অঞ্চলসমূহতো দিয়াৰ ব্যৱস্থা কৰিম। সুন্দৰকৈ চাইছে। আচল কথা ক'বলৈ গ'লে দুখীয়া ৰাইজৰ কাৰণে অত্যন্ত সুবিধাজনক এই ব্যৱস্থা। মই খুব ভাল পাইছোঁ। চিকিৎসকজনে অত্যন্ত সুন্দৰকৈ চাইছে আৰু চশমাও লগে লগে দিয়ে। যদি বেছিকৈ কাৰোবাৰ পাৱাৰ দিবলগীয়া হয় অথবা ইয়াত নাই তেতিয়াহ'লে অনলাইন তেখেতসকলে ব্যৱস্থা কৰি দিয়ে। সেয়ে যদি কোনোবা ৰাইজ আছে এতিয়াও বাকী আহিব লাগে, আহি পেলাই দেখুৱাব লাগে। আৰু মই আমাৰ অৰূপ দাস ডাঙৰীয়াৰ লগতে আমাৰ শৰ্মা ডাঙৰীয়া আহিছে গোটেই টীমটোক লৈ। গতিকে ERCৰ গোটেই চকু পৰীক্ষা কাৰণে অহা চিকিৎসা মহাবিদ্যালয়ৰ পৰা গোটেইকেইজনক আমি আন্তৰিক অভিনন্দন জনাইছোঁ। হয়।